তেখেতে আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে, ইয়াৰ পাছত আপোনাৰ প্ৰতিক্ৰিয়া জনাব। চাওক, প্ৰথম কথা হৈছে যে অসমৰ বিজেপি বিৰোধী, উগ্ৰ সাম্প্ৰদায়িকতাবাদ বিৰোধী, স্বৈৰাচাৰী শাসন যি চলি আছে ইয়াৰ বিৰোধী যিসকল ৰাইজ, প্ৰতিগৰাকী ৰাইজে বিচাৰিছিলে যে অসমত বিজেপি বিৰোধী দলসমূহ, যিবিলাক দলে ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰে, এই গোটেইকেইটা দল মিত্ৰতাত আহিব লাগে, একত্ৰিতভাৱে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে, যাতে কোনো পৰ্যায়ে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক যিবিলাক ভোট আছে, এটা ভোটো যাতে ইফাল সিফাল নহয়, এটা ভোটো যাতে বিভাজিত নহয়, যাতে সাম্প্ৰদায়িক দলসমূহে কোনো ধৰণৰ এডভান্টেজ নাপায়। তাৰ কাৰণে আমাৰ অসমৰ যিমান বুদ্ধিজীৱী আছে, যিমান সচেতন নাগৰিক আছে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ যোগাযোগৰ জৰিয়তে এটা আহ্বান জনাইছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক, ৰাজ্যিক দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক, জাতীয় পৰিষদৰ সভাপতি লুৰিণ গগৈ ডাঙৰীয়াক, তেনেকৈ আমাৰ 7টা দল আছে। আমি এই গোটেই 7টা দলৰ নেতাসকলক আহ্বান জনাই আছিলে, অনুৰোধ কৰি আছিলে, আৰু সেই অনুৰোধ ৰক্ষা কৰি বহু জল্পনা কল্পনা, বহু তিতাকেঁহা আলোচনাৰ মাজত গৈ যোৱাকালি আমাৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা সম্পন্ন হৈছে। বাকী দলসমূহৰ লগত কিছুদিন আগতেই মিত্ৰতা সম্পন্ন হৈছিলে, গতিকে যোৱাকালি আমাৰ মিত্ৰতাটো পৰিপূৰ্ণতা লাভ কৰিছে। গতিকে পৰিপূৰ্ণতা লাভ কৰাৰ পিছত ৰাইজৰ দলে ইতিমধ্যেই মোৰ নামটো দলগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰিব লাগে বুলি ঘোষণা কৰিছিলে, আৰু সেই মুতাবিক আজিৰ তাৰিখত দলগাঁও সমষ্টিত আমি মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছোঁ। গতিকে ইয়াতে আজিৰ তাৰিখত মই আজিজুৰ ৰহমান কেৱল ৰাইজৰ দলৰ প্ৰাৰ্থী নহয়, কংগ্ৰেছৰো মই প্ৰাৰ্থী, জাতীয় পৰিষদৰো মই প্ৰাৰ্থী, CPM, CPI, CPIM, IML এই তিনিওটা লেফ্ট পাৰ্টিৰো মই প্ৰাৰ্থী, আৰু আমাৰ পাহাৰৰ যি আমাৰ পাৰ্টি আছে APHLC সেই পাৰ্টিৰো আমি প্ৰাৰ্থী। গতিকে আমি মিলিছোঁ, 7টা পাৰ্টি মিলিছোঁ। গতিকে সদাশয় ভোটাৰ জনসাধাৰণক আমি অনুৰোধ কৰোঁ যাতে আমি অসমৰ বুদ্ধিজীৱী সমাজৰ সচেতন নাগৰিকে বা বিজেপি বিৰোধী বা উগ্ৰ সাম্প্ৰদায়িক দল যিবিলাক আছে, যেনে BJP বা UDF, এনেকুৱা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে যিসকল লোকে আজি 5 বছৰে আমি চিন্তা চৰ্চা কৰি আছোঁ যে কেনেকৈ এওঁলোকৰ শাসনৰ পৰা আমি মুক্তি পাওঁ, সেই মুক্তি বিচৰা লোকসকলক আমি অনুৰোধ কৰোঁ যাতে আমাৰ এটা ভোটো যাতে ইফাল সিফাল নহয়, আমি সকলোৱে মিলি জুলি আমাৰ মিত্ৰ দলৰ যিগৰাকী প্ৰাৰ্থী ৰাখিব, সেই প্ৰাৰ্থীক আমি সকলোৱে সহযোগ কৰিব লাগে, আগবঢ়াই দিব লাগে, আৰু 9 তাৰিখে আমি সকলোৱে এটা বুটামত ভোট দিম। সকলোৱে মিত্ৰ দলৰ প্ৰাৰ্থীৰ যি বুটাম থাকিব, সেই বুটামত আমি ভোট দি জয়যুক্ত কৰাব লাগে বুলি সকলোকে মই অনুৰোধ জনাইছোঁ। নমিনেশ্যন আমি অহাকালিলৈ বন্ধ থাকিব, দেওবাৰো বন্ধ থাকিব। গতিকে সোমবাৰ লাষ্ট ডেট, আমি সোমবাৰে 23 তাৰিখে লাষ্ট ডেটৰ দিনাখন আমি মংগলদৈত আমি দলে বলে গৈ আমাৰ নমিনেশ্যন দাখিল কৰিম, আৰু দলগাঁওবাসী জনসাধাৰণৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, দলগাঁওবাসী ভোটাৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে নমিনেশ্যনটো আমি সকলোৱে দিব পাৰোঁ, আৰু এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াত যাতে আমি কোনো ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন নহওঁ, আৰু 9 তাৰিখে যাতে সকলো BJP বিৰোধী আৰু UDF বিৰোধী, সাম্প্ৰদায়িক বিৰোধী যিবিলাক দল, সাম্প্ৰদায়িকতাবাদ বিৰোধী যিবিলাক লোক, সকলো লোকেই যাতে মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আমাক ভোট প্ৰদান কৰি জয়যুক্ত কৰে, তাৰ কাৰণে সকলোকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। আজি প্ৰথমটো দিনা কেনেকুৱা পাইছে বাৰু? প্ৰথমটো দিনা কেনেকুৱা পালে? প্ৰথম দিন বুলি মোৰ কথা নহয়, মই প্ৰায় 2-3 বছৰ ধৰি দলগাঁও সমষ্টিত ৰাইজৰ দলৰ ভেটি শক্তিশালী কৰাৰ নিমিত্তে আমি কাম কৰি আছোঁ। গতিকে আজি প্ৰথম দিন বুলি নহয়, মই কেৱল মাত্ৰ মিত্ৰতাৰ কথাখিনি চূড়ান্ত কৰাৰ নিমিত্তে 4-5 দিনৰ কাৰণে মই বাহিৰত গৈছিলোঁ। কাজিৰঙাত মই বেছি দিন থাকিছিলোঁ। মিটিংবিলাক আমাৰ কাজিৰঙাত, যোৰহাটত, গুৱাহাটীত আৰু ডিব্ৰুগড়ত হৈ আছিলে। গতিকে এই মিটিংবিলাক কৰিবৰ কাৰণে মই ওলাই গৈছিলোঁ। আজি আহিছোঁ, ইয়াতে ৰাইজৰ প্ৰতি সঁহাৰি যথেষ্ট খুব পজিটিভ। অহাকালিলৈ ঈদ আছে, গতিকে মানুহবিলাক ঈদৰ কাৰণে ব্যস্ত হৈ আছে। আজি ৰোজা শেষ হ'ব, গতিকে 30 দিন মানুহে ৰোজা ৰাখিছে। দলগাঁও সমষ্টিৰ বেছি সংখ্যক লোকে ধৰ্মীয় সংখ্যালঘু মুছলমান লোক, গতিকে তেখেতসকলে 30 দিন ৰোজা ৰখাৰ পিছত অহাকালিলৈ এটা আনন্দৰ উৎসৱ, গতিকে সকলোৱে উৎসৱৰ কাৰণে ব্যস্ত হৈ আছে। আমি সেইকাৰণে আগতীয়াকৈ ডিক্লেয়াৰ কৰিছিলোঁ। মই আমাৰ কৰ্মকৰ্তাসকলক, আমাৰ নেতাসকলক অনুৰোধ কৰিছোঁ যে কোনো কাৰণে যাতে ৰেলী ওলাব নালাগে। ৰেলী ওলালে আজি বজাৰত জামৰ সৃষ্টি হ'ব, ৰাস্তা ঘাটত মানুহৰ সমস্যাৰ সৃষ্টি হ'ব। যাতে কোনো কথা আমি আজি ৰেলী নকৰোঁ, জনসাধাৰণৰ সুবিধাৰ্থে আমি নীৰৱে কি কয় আজি কাৰ্যালয়ত উপস্থিত হৈছোঁহি। কাইলৈ আমি ঈদ পালন কৰিম।
তাৰ পিছদিনাখন আমি নমিনেশ্যন দিবৰ কাৰণে আমি আগবাঢ়ি সোমবাৰে আমি নমিনেশ্যন দিবৰ কাৰণে আমি আগবাঢ়ি যাম। আজি দিনটো তেখেতে কি ধৰণে আগবাঢ়িব মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতুকে আপোনালোকৰ বন্ধুত্ব হৈছে, কিন্তু দলগৰ যিখিনি কংগ্ৰেছ আছে তেওঁলোকে আপোনালোকৰ বিৰোধিতা কৰি আছে, কি ক'ব এইটো? নহয় চাওক, কংগ্ৰেছ দলৰ যিসকল নেতাকৰ্মী আমাৰ দলগাঁও সমষ্টি বা দৰং জিলাত আছে, তেখেতসকলে দলগাঁও সমষ্টিত বিগত 5 বছৰে AIUDF দলৰ যিবিলাক কৰ্মকাণ্ড বা AIUDF দলৰ বৰ্তমান যিজন বিধায়ক, এই বিধায়কগৰাকীৰ যি সন্ত্ৰাস, বিধায়কগৰাকীয়ে যি ভয় ভাবুকি ৰাজনীতি চলাই আছিলে, তাৰ পৰা মুক্তি পাবৰ কাৰণে কংগ্ৰেছৰ কৰ্মীসকলে আহুপুৰুষাৰ্থ চেষ্টা কৰি আছিলে। কিন্তু আমি সকলো কথা আশা কৰি আমি নাপাওঁ। আমি ৰাইজৰ দলে আশা কৰিছিলোঁ যে আমি 70-80টা ছিটত আমি এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ম। সমগ্ৰ অসমত আপোনালোকে দেখিছে সংবাদ মাধ্যমৰ জৰিয়তে অখিল গগৈদেৱে বাৰম্বাৰ ঘোষণা কৰি আহিছিলে। কিন্তু আমি ৰাইজৰ ঊৰ্ধত নহয়, জনতাৰ ঊৰ্ধত নহয়, আমি কোনেও নহয়, আমিও নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নহয়, কংগ্ৰেছ কৰা সকলো নহয়, কোনেও নহয়। গতিকে জনতাৰ আহ্বান হ'ল মিত্ৰতা কৰিব লাগে। জনতাৰ আহ্বানক যদি কোনোবাই নেওচি আগবাঢ়ি যাব বিচাৰে তেওঁ গৈ খালত পৰিব। গতিকে এই কথাটো সকলোৱে বুজি পায়, বিবেক থকা কোনো মানুহে এই কথাটো আওকাণ নকৰে। গতিকে আমি যোৱাকালি আমাৰ দলৰ শীৰ্ষ নেতৃত্ব, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব মাৰাথন আলোচনা হোৱাৰ পিছত মিত্ৰতা হৈছে। গতিকে মিত্ৰতা হোৱাৰ পিছত যিহেতু কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে আশা কৰা ধৰণে তেওঁলোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব, কংগ্ৰেছ দলৰ ছবিটো তেওঁলোকে নাপাব, কংগ্ৰেছ দলৰ হৈ তেওঁলোকে প্ৰচাৰ কৰিব নোৱাৰিব, তেওঁলোকে ৰাইজৰ দলক সমৰ্থন কৰিব লাগিব। কাৰণ ইতিমধ্যে শীৰ্ষ নেতৃত্ব মিত্ৰতা কৰিছে। গতিকে তেওঁলোকৰ মনত ক্ষোভ থকাটো বা আৱেগ জন্মাটো একদম অত্যন্ত স্বাভাৱিক কথা। তেওঁলোকে যোৱাকালি কি কয় যিখিনি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে বা তেওঁলোকে যিখিনি আৱেগ তেওঁলোকে প্ৰকাশ কৰিছে, মই ভাবোঁ যে এইখিনি কোনো ধৰণৰ অস্বাভাৱিক ঘটনা নহয়, একেবাৰে স্বাভাৱিক ঘটনা। আমি তেখেতসকলে আহ্বান কৰোঁ যে আমাৰ দলৰ নেতৃত্বই, ৰাইজৰ দল বা কংগ্ৰেছ দলৰ নেতৃত্ব যি সিদ্ধান্ত লৈছে, আমি দলৰ নিষ্ঠাবান কৰ্মী হিচাপে তেখেতসকলে যোৱাকালি যিটো দেখাইছে যে কংগ্ৰেছ দলক কিমান ভাল পায় তেওঁলোকে। গতিকে মই নিশ্চিতভাৱে মই বিশ্বাস কৰোঁ যে প্ৰত্যেকগৰাকী কংগ্ৰেছৰ কৰ্মী, কালি ৰাজীৱ ভৱনত উপস্থিত থকা প্ৰত্যেকগৰাকী কংগ্ৰেছ কৰ্মী সাংঘাতিক ধৰণে কংগ্ৰেছক ভাল পোৱা লোক। গতিকে গৌৰৱ গগৈ তেখেতসকলে ভাল পায়, ৰাহুল গান্ধীক তেখেতসকলে ভাল পায়, প্ৰিয়ংকা গান্ধীক তেখেতসকলে ভাল পায়, কংগ্ৰেছ দলৰ আদৰ্শক তেওঁলোকে ভাল পায়। গতিকে কংগ্ৰেছ দলৰ নেতৃত্বত এইবাৰ চৰকাৰ হ'ব গৈ আছে। গতিকে যিসকলে যোৱাকালি তাতে আন্দোলন কৰিছিলে সকলোকে মই আহ্বান কৰোঁ যে আহক আমি সকলোৱে মিলিজুলি দলগাঁও সমষ্টিৰ পৰা এজন বিধায়ক নিৰ্বাচন কৰি পঠিয়াওঁ, যাতে গৌৰৱ গগৈৰ হাত শক্তিশালী হয়। গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'বৰ কাৰণে যি 64টা নাম্বাৰ লাগে, সেই 64টা নাম্বাৰত যাতে আমাৰ দলগাঁও সমষ্টিৰো এজন গৈ থাকে, আমি অংশীদাৰ হ'ব পাৰোঁ। তাৰ কাৰণে সকলোকে মই আহ্বান কৰিছোঁ যে আহক আমি মিলিজুলি আগবাঢ়ি যাওঁ। এই সুযোগখনত আপুনি কংগ্ৰেছৰ যিসকল বিদ্ৰোহী আছে আজিৰ দিনটোত তেওঁলোকক কি ক'ব? চাওক, মই ইতিমধ্যে ক'লোৱেই যে আমি নিজৰ দলৰ আদৰ্শত থাকিও আমাৰ যিহেতু মুখ্য উদ্দেশ্য হৈছে যে বিজেপিক পৰাভূত কৰা, আমাৰ যিহেতু মুখ্য উদ্দেশ্য হৈছে AIUDFৰ নিচিনা সাম্প্ৰদায়িক দলক আমি পৰাভূত কৰা, আমাৰ মুখ্য উদ্দেশ্য হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যি স্বেচ্ছাচাৰী আৰু স্বৈৰতান্ত্ৰিক শাসন কৰি আছে, এই স্বেচ্ছাচাৰিতা আৰু স্বৈৰতান্ত্ৰিকতাক আমি মষিমূৰ কৰিব লাগিব। স্থানীয়ভাৱে আমাৰ দলগাঁও সমষ্টিত আমাৰ বৰ্তমান স্থানীয় বিধায়কগৰাকীয়ে যি এক ভয় সন্ত্ৰাসৰ এক শাসন চলাই আছে, এই ভয় আৰু সন্ত্ৰাসৰ শাসনৰ পৰা আমি জনসাধাৰণে মুক্তি বিচাৰি আছে। গতিকে আমাৰ উদ্দেশ্য একেই, ৰাজ্য দলৰ উদ্দেশ্য একেই, কংগ্ৰেছৰ নেতাকৰ্মীসকলৰ উদ্দেশ্য একেই। গতিকে মই কংগ্ৰেছৰ নেতাকৰ্মীসকলক ঈদৰ আগদিনাখন এই পবিত্ৰ মুহূৰ্তত অলপ পিছতে ঈদৰ জোন উঠিব। গতিকে মই তেখেতসকলক আহ্বান কৰোঁ আৰু কৰজোৰে মই অনুৰোধ কৰোঁ যে আমাৰ নেতৃত্ব যি সিদ্ধান্ত লৈছে, আহক আমি সকলোৱে নেতৃত্বৰ সিদ্ধান্তক সন্মান জনাওঁ। দলগাঁৱত কংগ্ৰেছৰ নেতৃত্বই ৰাজ্য দলক সমৰ্থন কৰিব আৰু আমি মাত্ৰ 13টা সমষ্টিতে খেলি আছোঁ। বাকী কেইটা থাকিব? 113টা সমষ্টি থাকি যাব। বাকী 113টা সমষ্টিত ৰাজ্য দলে সমৰ্থন কৰিব সকলোকে। গতিকে সেই কথাখিনি সকলোৱে লক্ষ্য ৰাখিব লাগিব আৰু সকলোৱে লক্ষ্য ৰাখিব বুলি মই আশাবাদী।